হল এবছৰ হল পইচা দিয়া হেল্ল' গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ আৰু এইফালে দেখিছে পথাৰৰ ফালে আহি লৈছোঁ কাৰণ ইয়াতে নিজান লাগে ভিডিঅ' বনাবলৈ কাৰণ মোৰ ঘৰৰ অৱস্থাটো দেখিছেই এটা ৰুম নাই ভিডিঅ' বনাবৰ কাৰণে সেইকাৰণে পথাৰৰ ফালে আহিলোঁ ইফালে মানুহ ইমান বেছি নাথাকে মানুহবিলাক বেছি থাকিলে মানে অলপ ডিষ্টাৰ্ব হয় আপোনালোকৰ ভিডিঅ' বনাবৰ কাৰণে গতিকে পথাৰৰ ফালে আহিলোঁ তো এতিয়া মেইন টপিকটোলৈ আহোঁ আজি মানে এটা বিশেষ কাৰণত বিশেষ ভিডিঅ' এটা বনাবলৈ লৈছোঁ আজিৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আপোনালোকে যিমানবিলাক কুৱেশ্যন কৰে বা যিমানবিলাক কমেণ্ট কৰে সেইবিলাকৰ ৰিপ্লাই দিবলৈ মানে এটা বিশেষ ভিডিঅ' বনাম বিশেষ ভিডিঅ' বা সেই থাম্বনেইলখন দেখিলে আপোনালোকে গম পাব যে কুৱেশ্যন বেংক বুলি ভিডিঅ' বনাম আৰু কুৱেশ্যন বেংক বুলিয়ে থাম্বনেইলটো লগাম যেতিয়া আপোনালোকে সেই থাম্বনেইলটো দেখিব তেতিয়াই গম পাব যে আপোনালোকে যিবিলাক কমেণ্ট কৰিছে বা কুৱেশ্যন কৰিছে তো সেইবিলাকৰ ৰিপ্লাই আহিছে বুলি সেই থাম্বনেইলখন দেখাৰ লগে লগে থাম্বনেইলখন বা ভিডিঅ'টো দেখাৰ লগে লগে আপোনালোকে গম পাব যে আপোনালোকৰ যিমানবিলাক কুৱেশ্যন থাকে কমেণ্ট থাকে সেইবিলাক কৰে সেইবিলাকৰ ৰিপ্লাই আহিব বুলি গতিকে আজিৰ পৰা আৰম্ভ কৰিছোঁ কুৱেশ্যন বেংক বুলি ভিডিঅ' বা থাম্বনেইল লগাবলৈ আৰম্ভ কৰিম তেতিয়াই গম পাই যাব আপোনালোকৰ যিমানবিলাক কুৱেশ্যন থাকে যিমানবিলাক কমেণ্ট থাকে তাত ৰিপ্লাই আহিব বুলি আৰু যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকৰ কমেণ্টবিলাক দিবলৈ তো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো আৰু আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ এই কুৱেশ্যন বেংক বুলি তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আৰু আপোনালোকৰ কমেণ্টবিলাক ল'বলৈ চেষ্টা কৰোঁ আজি ভিডিঅ'ৰ প্ৰথম কমেণ্টটো ল'বলৈ চেষ্টা কৰিছোঁ প্ৰথম কমেণ্টটো কৰিছে যে দাদা প্লিজ ভিডিঅ' এটা বনাওক যে অইল ইণ্ডিয়া লিমিটেড কোম্পানী দুলীয়াজানত কেনেকৈ চাকৰি কৰে ইনফৰমেশ্যন মানে যদি আপুনি ডাইৰেক্ট অইল ইণ্ডিয়াত চাকৰি কৰিব বিচাৰিছে তেতিয়াহ'লে এইবিলাক বিজ্ঞাপনবিলাক বা এডভাৰটাইজমেণ্টবিলাক দি থাকে তাতে আপুনি এপ্লাই কৰিব লাগিব এপ্লাই কৰি ইণ্টাৰভিউ দিব লাগিব তাতে যিবিলাক প্ৰচিডিঅ'ৰ থাকে সেইবিলাক ফ'ল' কৰিব লাগিব ইণ্টাৰভিউ দিয়াৰ আগতে যেনেকৈ ফৰ্ম ফিল আপ কৰিবলৈ এক্সচেঞ্জৰ কাৰ্ড লাগে সেইবিলাক আপুনি ৰিনিউ কৰি মেলি তাতে এইবিলাক দিয়াই থাকে কি আপোনাৰ নথিপত্ৰ কি লাগিব সেইবিলাক দিয়াই থাকে সেইবিলাক ফ'ল' কৰক তো তেনেকৈ চাকৰি যদি অল ইণ্ডিয়া ডাইৰেক্ট কৰিব বিচাৰে সেইবিলাক ইণ্টাৰভিউ দিহে তাত আপুনি চাকৰি কৰিব পাৰিব গতিকে তেনেকৈ ফ'ল' কৰক তো সেই প্ৰথম কমেণ্টৰ ৰিপ্লাইটো দিবলৈ চেষ্টা কৰিলোঁ যদি বুজি পাইছে অ'কে বুলি থাম্বছ আপ এটা দিব লাইক এটা দি দিব তো আগবাঢ়ো নেক্সট কমেণ্টটোলৈ নেক্সট কুৱেশ্যনটোলৈ এতিয়া নেক্সট কমেণ্টটোলৈ মানে নেক্সট ছেকেণ্ড কমেণ্টটোলৈ আগবাঢ়িছোঁ ছেকেণ্ড কমেণ্টটো কৈছে যে দাদা মই এবছৰ হ'ল পইচা দিয়া কিন্তু চাকৰি বা কাম পোৱা নাই তো এনেকুৱাবিলাক কমেণ্ট দিলে খুব বেয়া লাগে কাৰণ তেওঁৰ যদি তোমাৰ যদি যোগ্য আছে তাত পাবলৈ হ'লে তুমি চাকৰি পাবই লাগে কাৰণ এই পইচা দিয়া বা লোৱা এই ক্ষেত্ৰত খুব বেয়া লাগে এই পইচা দিয়া পইচাৰ লেনদেনটো যদি কাৰোবাৰ যদি চাকৰি পোৱাৰ যোগ্য তেওঁ চাকৰি পাব লাগে ইমানেই জানো এতিয়া কি কৰিবা তুমি কাক দিছা সেইটোৰ ওপৰত ডিপেণ্ড কৰে পইচা দিছা তেতিয়া তাক তুমি খবৰ লোৱা তোমাৰ পইচাটোতো এনেই অহা নাই তোমাৰ কষ্ট কৰিছা নিজে দিছা বা ঘৰৰ মানুহে দিছে কষ্ট কৰি পইচাটোতো কাৰো এনেই নাহে কষ্ট কৰিয়ে কিবা এটা কাম কৰিয়ে আহে সেইকাৰণে আপুনি কাক পইচা দিছে খবৰ খাতি লওক কি হৈছে কি নাই আপুনি নিজে গৈ এতিয়া খবৰ ল'ব লাগিব কাৰণ আপুনি নিজে পইচাটো দিছে উপায়তো নাই এতিয়া গৈ মেলি কি হৈছে কি নাই খবৰ কৰি থাকক কিন্তু পইচা দিয়া বা লোৱাটো মই বৰ বিশেষ ভাল নেদেখোঁ কাৰণ যাৰ যোগ্য চাকৰি পাবলৈ তেওঁ চাকৰি পাব লাগে তো ইমানেই কৈছোঁ তো আপুনি খবৰ খাতি লৈ থাকক কাক পইচা দিছিলে তো আগবাঢ়ক নেক্সট কমেণ্টলৈ তো থাৰ্ড কমেণ্টটো বা কুৱেশ্যনটো সুধিছে যে দাদা একেজনে সুধিছে যিজনে অইল ইণ্ডিয়া কোম্পানী কেনেকৈ চাকৰি পাব পাৰি তো ঠিক একেজনেই সুধিছে আকৌ যে অইল ইণ্ডিয়া লিমিটেড কোম্পানীত কোনটো পষ্টত বা কোনখিনিত বহুত বেছি পইচা চাওক মইতো এতিয়া অইল ইণ্ডিয়াৰ গোটেইখিনি যিমান পষ্ট আছে ভাল পইচাই দিয়ে ভাল চেলাৰী দিয়ে সেইকাৰণে অইল ইণ্ডিয়াৰ চাকৰি বুলি ক'লে সকলোৱে মৰি যায় যেনেকৈ হ'লেও লওঁ বুলিয়ে ভাবে কিন্তু মই এতিয়া অইল ইণ্ডিয়াৰ কোনটো মানে কি বিভাগৰ পইচাটো বেছি দিয়ে চেলাৰীটো বেছি দিয়ে মই ইমান ক'ব নোৱাৰিম কাৰণ মই অইল ইণ্ডিয়াত চাকৰি কৰা নাই এটা প্ৰাইভেট কোম্পানীতহে চাকৰি কৰি আছোঁ সামান্য এটা চাকৰি কৰি আছোঁ চ' এই ক্ষেত্ৰত মই অৱগত নহয় যদিহে মই পাছলৈ গম পাওঁ যে এইটোত কিমান চেলাৰী পায় কি তেতিয়াহ'লে নিশ্চয় আপোনালোকক ক'বলৈ চেষ্টা কৰিম কাৰণ মই এতিয়া
মিছা কথা কৈ আপোনালোকক এটা প্ৰলোভন নিদিওঁ মিছা কথা কৈ মই ভিডিঅ' বনাবও নিবিচাৰোঁ যিটো সঁচা সেইটো সঁচা আৰু বুজি পাইছে চাগে তো আগবাঢ়ো নেক্সট কমেণ্টটোলৈ 4 নম্বৰ কমেণ্টটোলৈ আৰু এতিয়া মই 4 নম্বৰ কমেণ্টটো ল'ব কুৱেশ্যনটো সুধিছে দাদা শিৱানী কোম্পানীৰ ৰিগাৰ পোষ্টটোত ফিউচাৰ ভাল হ'ব নে এতিয়া কি কওঁ না শিৱানী কোম্পানীটোৱে নাই এতিয়া শিৱানী ময়ে কৈছিলোঁ শিৱানী কোম্পানী তেতিয়াই বন্ধ হৈ গৈছিলে এতিয়া কিন্তু শিৱানী কোম্পানী নাই দেখোন শুনাই নাই ক'ত আছে তো ইয়াৰ বিষয়ে মই ইমান নাজানো আপুনি শিৱানী হওক বা বেলেগ কোম্পানী হওক ফিউচাৰটো নিজৰ ওপৰতে ডিপেণ্ড কৰে আগতেও কৈছোঁ আপোনালোকক যে এটা প্ৰাইভেট কোম্পানীত কৰিবলৈ আপোনাৰ ওপৰতে ডিপেণ্ড কৰে কিমান দিনলৈ কাম কৰিব কিমান চেলাৰী বঢ়াব গতিকে ইমান বেয়াও নহয় বাৰু আপুনি যদি ৰিগাৰ যিটো অকল ৰিগৰ মাছ মানে শ্বিফটিঙৰ কামত থাকে নহয় জানো যিবিলাক ৰিগাৰ মই ইমান ভালকৈ নাজানো ৰিগাৰটো সেইটোৱে হ'ব লাগে তো ইমান ভাল নহয় ইমান বেয়াও নহয় ইমান ভালো নহয় বুলি ক'বলৈ বিচাৰিছোঁ আৰু শিৱানী কোম্পানীটো এতিয়া নাই শিৱানী কোম্পানী এতিয়া নাই চব বন্ধ হৈ গ'ল দেখোন চ' আজি কমেণ্টকেইটা ৰিপ্লাই দিবলৈ চেষ্টা কৰিলোঁ কমেণ্টকেইটা ৰিপ্লাই পাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি আকৌ জনাব যে ভাল হৈছে নে বেয়া হৈছে তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আৰু তো লগ পাম অন্য এটা ভিডিঅ'ত আৰু আপোনালোকে এনেকৈ কমেণ্ট কৰি থাকিব আপোনালোকক শেষতো কৈছোঁ যে মই এনেকৈ আপোনালোকে যিমান কমেণ্ট কৰে যিমান কুৱেশ্যন সোধে কুৱেশ্যন বেংক বুলি আজিৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চ' তাতে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আপোনালোকে যেতিয়াই মোৰ থাম্বনেলটো দেখে যে কুৱেশ্যন বেংক বুলি তেতিয়াই আপোনালোকে ক্লিক কৰি চাব তেতিয়া আপোনালোকে সেই ভিডিঅ'টোত আপোনালোকৰ কমেণ্টবিলাকৰ ৰিপ্লাই থাকিব তো লগ পাম আৰু অন্য এটা ভিডিঅ'ত আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় অসম।